নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী বান বিধ্বস্ত নেপালী খুঁটিত বান পৰিস্থিতিৰ বুজ ললে কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাই ট্ৰেক্টৰেৰে মুখ্যমন্ত্ৰীৰ সৈতে বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় সহযোগিতা কৰিব বুলি আশ্বাস নাড্ডাৰ প্ৰলয়ংকাৰী বানে অকল্পনীয় ক্ষতি কৰা বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নাগালেণ্ডৰ মনৰ পৰা অহা নদীয়ে বিপদত পেলালে গাঁওসমূহক এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰ বানপীড়িতৰ লগত থকা বুলি প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰে সকলো সহায় সহযোগিতা আগবঢ়াব বুলি সংবাদ মাধ্যমৰ ওচৰত মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাৰ যাৰ ঘৰ ভাঙিছে কিতা কৈছে গৰু গৈছে মই সব সহায় কৰি দিম তহঁতি কোনো চিন্তা আপুনি আকৌ এবাৰ আহিলে আমাৰ ভাল লাগিব আকৌ আহিম মই 14-13 তাৰিখে আকৌ আহিম মামা মোৰ দোকান আছে মামা মিঠাই দোকান আছে মোৰ দোকানটো আকৌ চলাই দিব লাগে মামা কি নাম আকৌ আহিম দেই মামা কামটো সোনকালে কৰি দিব यहाँ नेपाली कोठी में आने का मौका मिला मुख्यमंत्री जी के साथ मैं देख रहा हूँ कि कितना नुकसान ये बाढ़ के कारण फ्लड के कारण जो मौन के तरफ से जो नदी आ रही है उसके माध्यम से यहाँ गांव के गांव तकलीफ़ में पड़ गए बहुत ज़्यादा नुकसान हुआ है नुकसान माल का भी हुआ है मवेशी का भी हुआ है बहुत बड़ी संख्या में लोगों को संपत्ति का भी बहुत नुकसान हुआ है इस दुख भरी घड़ी में हम सब आपके साथ हैं भारत सरकार आपके साथ है माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने मुझे यहाँ जायज़ा लेने के लिए भेजा है मैंने यहाँ सारी स्थितियों का हेमंत विश्व शर्मा डांगोरिया जी के साथ इसकी चर्चा की है शाम को बैठ कर के आगे किस तरीके से योजना बन रही है उसके बारे में चर्चा करेंगे मैं इतना ज़रूर कहना चाहता हूँ कि मुख्यमंत्री जी ने रिलीफ का काम जो बचाव के दृष्टि से आवश्यक है उसके लिए बहुत तत्परता से और प्रोएक्टिव होकर समय को ध्यान में रखते हुए पूरी तीव्र गति से यहाँ राहत पहुँचाने का काम किया है और राहत का कार्य बहुत तीव्र गति से चल रहा है नुकसान इतना हुआ है कि इसमें समय लगेगा लेकिन मैं आपको प्रधानमंत्री मोदी जी की तरफ से ये विश्वास दिलाना चाहता हूँ कि कोई भी कमी भारत सरकार की ओर से नहीं रहेगी चाहे वो आर्थिक मदद की बात हो चाहे वो बसाने की बात हो चाहे वो मुआवजे की बात हो चाहे वो माल मवेशी के जो नुकसान हुआ है उसकी भरपाई की बात हो सब कुछ पूरी तरीके से आप तक पहुंचेगा और फिर मैं कहूंगा कि आपके साथ दुख भरी घड़ी में हम सब खड़े हैं हेमंदा सारी चीज़ों की चिंता कर रहे हैं और करेंगे आर्थिक दृष्टि से ये भी प्रदेश सरकार के संसाधन लगा रहे हैं लेकिन केंद्र के तरफ से भी कोई कमी नहीं रहेगी इस बात का मैं आपको विश्वास दिलाता हूँ श्री नाड्डा डांगरियाई এই গোটেই অঞ্চলটো
নিজ চকুৰে চাইছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতক পঠিয়াইছে আৰু তেখেতে নিজ চকুৰে বানাক্ৰান্ত ৰাইজৰ দুৰ্দশা দেখিছে আৰু মই নিশ্চিত যে তেখেতে প্ৰধানমন্ত্ৰীক গোটেই কথাখিনি ক'ব আৰু আমি এই দুৰ্ভগীয়া ৰাইজক সহায় কৰিব পাৰিম কালি CIC তাৰপিছত 10 তাৰিখে যাৰ একাউণ্টত সোমা নাই তাক আমি চেক কৰিম আৰু তাৰপিছত ঘৰৰ কাৰণে কাক কিমান লাগিব গাই গৰু এটা লিষ্ট বনাবি কাক কিমান গাই গৰু যিমান কৰিছে কিমান গৰু আৰু ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উজনি ভ্ৰমণৰ সময় এদিনলৈ বৃদ্ধি পূৰ্বৰ সূচী সলনি কৰি এদিনলৈ উজনি ভ্ৰমণ বৃদ্ধি কৰা হৈছে আজি মুখ্যমন্ত্ৰী গুৱাহাটীলৈ উভতি অহাৰ কথা আছিল আজি পুনৰ বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই জেপি নাড্ডাৰ ভ্ৰমণৰ লগত সংগতি ৰাখি সময়সূচী সলনি আজি নিশা ডিব্ৰুগড়তে কটাব মুখ্যমন্ত্ৰীয়ে দুদিন ধৰি কৃত্ৰিম বানৰ কবলত গুৱাহাটী আজিও বুৰি আছে ৰুক্মিণীগাঁও হাতীগাঁও সিজুবাৰী YLSতো একাঠু পৰ্যন্ত পানী ৰুক্মিণীগাঁৱৰ ৰাজপথত চলিল SDRFৰ নাও মঙলবাৰৰ পৰা মহানগৰীত দি আছে নেৰানেপেৰা বৰষুণৰ বাবে জমৰ যাতনা গুৱাহাটীবাসীৰ পানীৰ বাবে সময়মতে বিদ্যালয়লৈ যাব পৰা নাই শিক্ষাৰ্থীয়ে ৰুক্মিণীগাঁৱৰ কেইবাখনো শিক্ষানুষ্ঠান পানীৰ কবলত এককাল পৰ্যন্ত পানী ঠায়ে ঠায়ে এবুকু পৰ্যন্ত পানী বৰ্তমানে ৰুক্মিণী গাঁৱত আজিও SDRFৰ ৰাবাৰ বোট চলিছে কোনো লোক ওলাই আহিব পৰা নাই ঘৰতে বন্দী হৈছে গৃহবন্দী হ'বলগীয়া হৈছে জলবন্দী জনতাই জনজীৱন আকৌ বিপৰ্যস্ত কৰি তুলিছে কৃত্ৰিম বানে ৰুক্মিণী গাঁওবাসীৰ বানপানীৰ খবৰ আৰু গুৱাহাটী মহানগৰীত যিদৰে যোৱা নিশা অহা মুখলধাৰ বৰষুণ আৰু সেই বৰষুণ জাকৰ পিছতে গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে বিভীষিকাময় পৰিৱেশ এই মুহূৰ্তত মই SDRFৰ নৌকাত যাত্ৰা কৰিছোঁ আৰু মোৰ পিছপিনে আপোনালোকে দেখি অনুমান কৰিছে যে এইসমূহ ৰাস্তা এই মুহূৰ্তত প্ৰায় এককাল এবুকু পৰ্যন্ত ঠায়ে ঠায়ে পানী এই মুহূৰ্তত উঠা দেখিবলৈ পোৱা গৈছে দোকান পোহাৰ বন্ধ হৈ পৰিছে স্কুল কলেজ বন্ধ হৈছে গতিকে গুৱাহাটী মহানগৰীৰ আমি যি হাতীগাঁও কওঁ বা ৱায়াৰলেছ বেলতলা হাউকুচি চানমাৰী ৰুক্মিণীগাঁও ব্যতিক্ৰম নহয় অনিল নগৰ নবীন নগৰ ইতিমধ্যে বানপানীত ডুবি আছে গতিকে তেনে মুহূৰ্তত গুৱাহাটী মহানগৰীত যে পানীৰ মাজত আজি ককবকীয়াবলগীয়া এটা পৰিৱেশ সূচনা হৈছে সেয়া কোনো নতুন কথা নহয় কিন্তু এগৰাকী বাইদেউ আছে তেওঁক মুহূৰ্তত ভিতৰৰ পৰা বাহিৰলৈকে লৈ SDRFৰ নৌকাত লৈ অহা হৈছে বাইদেউ এই ধৰণৰ এটা পৰিৱেশৰ লগত অভ্যস্ত থাকে আপোনালোক আমাৰ এতিয়া অভ্যাস হৈ গৈছে আৰু অভ্যাস হৈ গৈছে মানে বৰষুণ আহিলে মানে সাজু হৈ থাকিব লাগে স্কুল কলেজ যোৱা চাগে নিশ্চয় ঘৰত মানুহ আছে সেইখিনিৰ কাৰণে সমস্যা এটা হয় স্কুলটো প্ৰায় যাবই নোৱাৰে বন্ধই হৈ থাকে আৰু ডিউটিৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই পাৰিলে যাওঁ আৰু নোৱাৰিলে আৰু অফে ল'ব লাগে মানে মিলাব লাগে আৰু এনেকৈ যিয়ে নহওক চাগে বৰষুণ দিলে ভগৱানৰ নাম ল'বলগীয়া এটা হয় ন যে অলপ বৰষুণ নাহিবি পানী হ'ব এই অভিজ্ঞতাখিনি সুধিছোঁ কেনেকৈ পাৰ কৰিলে ইমান বছৰ আপোনালোকে কেনেকে কি ক'ম মানে এতিয়া দেখিয়ে আছে চবে ভুক্তভোগী আৰু বন্যাৰ্তৰ এই ধৰণৰ এটা তেওঁলোকৰ আশা যে তেওঁলোকে নেদেখাজনক প্ৰাৰ্থনা কৰিবলগীয়া এটা পৰিৱেশ দেখিবলৈ পোৱা যায় গতিকে যাত্ৰা কৰিছোঁ এই মুহূৰ্তত আমি ৰুক্মিণী গাঁৱৰ মূল পথেৰে আৰু এই পথছোৱাত এই মুহূৰ্ততো ঠায়ে ঠায়ে বিভীষিকাময় পৰিৱেশ কাৰণ বাইলেন মূল পথ আটাইবোৰ পথ বৰ্তমান পানীত এই মুহূৰ্তত ডুবি থকা পৰিৱেশ এই মুহূৰ্তত দেখিছোঁ গতিকে আমি আন আন প্ৰান্তৰ পৰা পৰিৱেশসমূহ দেখুৱাই যাম এই মুহূৰ্তত অঞ্জন ডেকা আৰু মই দীপাংকৰে গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ পৰা এই মুহূৰ্তৰ এখন লাইভ ছবি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু ইফালে টিয়কত পুনৰ বাঢ়নি পানীৰ সংহাৰ কাকজান টিয়ক আৰু পুঠি নদীৰ বাঢ়নি পানীত পুনৰ ডুবিল ন অঞ্চল শিবিৰ এৰি ঘৰলৈ উভতা বন্যাত পুনৰ উভতি আহিছে আশ্ৰয় শিবিৰলৈ পুনৰ বন্ধ হৈ পৰিছে দুদিন পূৰ্বে খোলা বিদ্যালয় পুনৰ বাঢ়নি পানীত হাহাকাৰ বানপীড়িত ৰাইজৰ মোৰ পিছফালে এটা দৃশ্য দেখুৱাইছোঁ এইখন যি বিদ্যালয় দেখিছে এয়া হৈছে কাকজান মজলীয়া বিদ্যালয় আৰু এই বিদ্যালয়খন ইতিমধ্যে যদিও বন্ধ ৰখা হৈছিল শিক্ষকসকলক তেওঁলোকৰ বিদ্যালয়লৈ আহি থাকিবলৈ দিছিল কিন্তু আজি পুনৰ বিদ্যালয়খন পানীত ডুবিছে আৰু যাৰ কাৰণে
শিক্ষক শিক্ষয়িত্ৰীসকল ৰাস্তাতে ৰৈ আছে বাইদেউ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ এইকেইদিন আহি আছিলে আহি আছোঁ আৰু এইকেইদিন স্কুল চাফ চাফাই কৰা হৈছিলে হয় আকৌ আজি মানে পানী উঠি গ'ল যে এতিয়া স্কুলৰ ভিতৰত পানী স্কুলৰ ভিতৰত পানী এহাতমান ওপৰলৈকে উঠিছে আৰু এতিয়াতো এইটো পথেৰে যাব নোৱাৰে নোৱাৰি নোৱাৰি আৰু এতিয়াতো ৰাস্তাটো উঠিছে এতিয়া এয়া কঁকাললৈকে পানী হয় এতিয়া সেইকাৰণে যাব পৰা নাই আমি ৰাস্তাতে ৰৈ আছোঁ এতিয়াতো আৰু 10 তাৰিখৰ পৰা যিহেতু খোলাৰ কথা কৈছিলে ছাত্ৰ ছাত্ৰী আহিব বুলি পাৰিবনে আমাৰ 8 তাৰিখৰ পৰা দিছে 8 তাৰিখৰ 8 তাৰিখৰ পৰা দিছে 6 তাৰিখ মানে শনিবাৰ পৰিছে 7 তাৰিখ দেওবাৰ আৰু সোমবাৰ 8 তাৰিখ 8 তাৰিখৰ পৰা আমাৰ স্কুল হোৱা কথা আছিল কিন্তু এইটো অৱস্থাত আমাৰ স্কুল কেনেকৈ বহুৱাম পানীটো আহি আছে দুদিন এদিনৰ অন্তৰে অন্তৰে আমাৰ পানী এতিয়ালৈকে 4বাৰ সোমাইছে 4বাৰ সোমাইছে আৰু এইসকল লোক চাওক এইসকল লোকৰ ইতিমধ্যে বাসগৃহ পানী সোমাইছে পুনৰ পানী সোমাইছে মাত্ৰ কেইটামান দিনৰ আগতে তেওঁলোকৰ ঘৰৰ পৰা আপোনালোকৰ আকৌ ঘৰ ডুবিলে আমাৰ ঘৰ ডুবি গোটেই ঘৰৰ একদম বিচনাৰ ওপৰত পানী তাৰপিছতে ল'ৰা মই বিচনাৰ ওপৰত মানে চোফাৰ দি পিনি শুৱাই থৈছোঁ ৰাতি 1:30 বজাত পুৰা পানী সোমাই গৈছে চাই আহিব পাৰে আমাৰ ভিতৰত গোটেই এতিয়াও পানী কিন্তু আমি একো সুবিধাই নাই পোৱা একোৱে নাই পোৱা আমি ৰিলিফ বুলিবলৈও নাই পোৱা পইচা পাতি ফালৰ পৰা এতিয়া 15,000 চবৰে সোমাইছে কিন্তু আমাৰ নাই সোমোৱা আমি নাপাওঁ বোলে কেইবাৰ সোমালে এতিয়ালৈকে পানী এতিয়া 4 নম্বৰ সোমালে যেবাৰ মানে হেৰি হয় সেইবাৰ সোমাই আৰু চবতকৈ আগত আমাৰ এডোখৰতে সোমাই পানী কিন্তু আমি একোৱে নাপাওঁ সহায় নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি আংলঙৰ পৰা বাগৰি অহা ঢলে বুঢ়াইছে কাজিৰঙাৰ বিভিন্ন অঞ্চল কহৰা নদীৰ ঢলে কাষৰীয়া নেপালী গাঁৱত সৃষ্টি কৰিছে আতংকৰ পানীয়ে গাঁওখনৰ পথ জলমগ্ন কৰাৰ লগতে একাংশৰ ঘৰৰ ভিতৰতো পানী সোমাইছে আনহাতে কাজিৰঙা নেশ্যনেল পাৰ্ক হাইস্কুলত পানী সোমোৱাৰ বাবে বন্ধ কৰিবলগীয়া হ'ল বিদ্যালয়খনৰ পাঠদান পানী সোমাল একাধিক পৰ্যটক নিবাসতো অভিযোগ মতে অপৰিকল্পিত নিৰ্মাণ কাৰ্য আৰু কহৰা নদীৰ স্লুইচ গেটৰ বিসংগতিৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে সমান্তৰালভাৱে বানত প্লাবিত হ'ল বছাগাঁও গেলেকী আদি অঞ্চল প্ৰব্লেম আছে কিন্তু এতিয়া অলপ পানীটো বেছি হৈ আহিছে লাহে লাহে বিশেষকৈ চুইচ গেটৰ প্ৰব্লেমৰ কাৰণে হৈছে যেন লাগে আগত এনেকুৱা পানী নহয় আমি সৰুৰ পৰা দেখি আহিছোঁ কিন্তু এতিয়া ডাঙৰ বৰষুণ এটা দিলে একদম ঘৰতে সোমাওঁ মোৰ এই ঘৰৰ এতিয়া বুৰু অৱস্থা আৰু লাষ্টৰ চিৰিটোত অকণমান 2 ইঞ্চি পানী উঠিলে ঘৰৰ ভিতৰতে সোমাই গ'লেহেঁতেন গোহালিটো গোটেই বুঢ়াই শেষেই আৰু অৱস্থা নাই আৰু গোটেই গাঁৱৰ মানে অৱস্থা বেয়া আৰু এতিয়া ৰাস্তা গোটেই বুৰি গৈছে একদম ৰাস্তা খোজকাঢ়িবলৈ অৱস্থা নাই দেখিছে ন এয়া গোটেই এতিয়াতো অলপ কমিছেহে অথনি ইমান পানী আছিলে কঁকাল পানী অৱস্থা বেয়া আৰু একদম মানে কি ক'ব আৰু বহুত সমস্যা আমাৰ এইবাৰ ৰাজ্যৰ বজাৰত দাম বৃদ্ধিৰ জুই অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে আকৌ জুৰুলা কৰিছে ৰাইজক চাউল আলু পিঁয়াজৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ শাক পাচলিৰ দামো আকাশলংঘী গুৱাহাটীত হাফ চেঞ্চুৰী কোবাইছে পিঁয়াজৰ দামে প্ৰতি কিলো পিঁয়াজত 5 টকাকৈ বৃদ্ধি প্ৰতি কিলো চাউলৰ দাম 10ৰ পৰা 20 টকাকৈ বৃদ্ধি পাইছে একেদৰে শাক পাচলিৰ দামো হৈছে আকাশলংঘী বজাৰত কোনো নিয়ন্ত্ৰণ নাই বিয়াগম যোগান বিভাগৰ ইচ্ছানুসৰি দাম বৃদ্ধি কৰিছে অসাধু ব্যৱসায়ীয়ে এটা চাইডে এফালে যদি বানত কক বকাবলগীয়া হৈছে উজনি অসমৰ ৰাইজ আৰু তাৰ বিপৰীতে আনটো দিশে যদি চাই অত্যাধিক খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে বিপাঙত পেলাইছে সৰ্বসাধাৰণ ৰাইজক আৰু প্ৰত্যেকবিধ সামগ্ৰীৰ দাম 2 টকাৰ পৰা 20 টকালৈকে বৃদ্ধি হৈছে বিভিন্ন সামগ্ৰীৰ ভেদে আৰু প্ৰত্যেকবিধ সামগ্ৰীয়ে দাম বৃদ্ধি হৈছে আমি জানিব বিচাৰিম যে আচলতে কি কাৰণে এনেধৰণৰ দাম বৃদ্ধি হৈছে কি সামগ্ৰী বিশেষকৈ আপুনি কওকচোন চাউলৰ দাম কিমানকৈ বৃদ্ধি হৈছে প্ৰত্যেকবিধ চাউলৰ বিভিন্ন ব্ৰেণ্ডৰ চাউলত 5 টকা চৰকাৰে বাঢ়িছে পাৰ কেজি আৰু চেনিত 5 টকা বাঢ়িছে চেনি এতিয়া চেনি কিলো কিমান হ'লগৈ 55 আৰু চাউল যদি কয় আপোনাৰ কোনবিধ চাউলৰ কিমান দাম হৈছে ৰামপালত আছে আপোনাৰ যোনটো 55 টকা আছিল 65 হৈছে দিব লাহে লাহে বাঢ়ি প্ৰায় 10 টকা বাঢ়িছে মানে 2 মাহত 10 টকা বাঢ়িছে
এনেকৈ চব চাউলৰ 10 টকা 5 টকা বাঢ়িছে আৰু মিঠাতেলৰ কথা যদি সোধো মিঠাতেল 5 টকা বাঢ়িছে 5 টকা এতিয়া মিঠাতেল কিনিলে 1 লিটাৰ বটলটোত বা পেকেটটোত কিমান দিব লাগিব 195 হৈছে আৰু দাইলৰ দাম কেনেকুৱা হৈছে দালি 2 টকা মান বাঢ়িছে দালি দুটা অৰ্থাৎ দালি কিমান হ'ল কেতিয়া কিলো এইটো মানে বেছি বাঢ়িলে দাম বঢ়াব লাগিব আমি সেই দামে ৰাখিছো এতিয়া বৰ্তমান আৰু বাঢ়িলে আলুটো বাঢ়িলে আৰু বঢ়াব লাগিব কিন্তু আচৰিত কথা যে পিঁয়াজটো হঠাৎ নাচিকৰ যিটো ৰঙা পিঁয়াজ আহে বা আৰু আমাৰ যিটো এটা বগা পিঁয়াজ আহে এই দুটাৰ দামটো খুব ফ্লাকচুৱেট হৈ আছে নাচিকৰ পিঁয়াজটোৰ দাম যথেষ্ট বৃদ্ধি পাইছে 45 পৰা 50 হৈছে ঠাই আপোনাৰ আমি এনে 45 বেছি আছো আৰু এই বগাটো আপোনাৰ 40 টকা পিঁয়াজৰ দাম কিমান দিন হ'ল বৃদ্ধি পোৱা হ'ল 20-25 দিন মানে মেইন কথাটো কি হৈছে যে আচলতে সাপ্লাইটো কমি গৈছে নেকি নে ফেন্সি বজাৰৰ পৰা আপোনালোকে যেটো মাল আনে বা অন্য জায়গাৰ পৰা তাতে দাম বৃদ্ধি হৈছে নে কি হৈছে হয় সবেতো তাতে বৃদ্ধি গৈছে ফেন্সি বজাৰ মিলে হেতু গৈছে ইয়াৰ দাম বঢ়াইছে আৰু কি দাম বৃদ্ধি পাইছে সামগ্ৰী যদি আমি কওঁ যে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত বুট লোকেল বুটৰ দাম বাঢ়িছে 8 টকা 10 টকা পাৰ কেজি বাঢ়িছে পাৰ কিলো এটা বুট কিনিবলৈ গ'লে কিমান দিব লাগিব 90 টকা হৈছে আৰু দালি ডাঙৰ সাইজৰ দালিটো 80 টকা এই দামে আছে কমনৱেলথ গেমছত পদক জয় কৰি স্বদেশত লাভলীনা বৰগোহাঁই আকুণ্ঠ সমৰ্থনৰ বাবে দেশবাসীক ধন্যবাদ লাভলীনাৰ আজি অসমত উপস্থিত হ'ব গ্লাছগো কমনৱেলথ গেমছত ৰূপৰ পদক জয়ী বক্সাৰগৰাকী অসমলৈ আহিয়েই বন্যাতৰ কাষলৈ যাব লাভলীনা বন্যাতক সাহায্য প্ৰদানৰ বাবে যাব বক্সাৰগৰাকী গ্লাছগোত থকাৰ সময়তে অসমৰ বান বিভীষিকাৰ খবৰ পাই ব্যথিত হৈছে লাভলীনা দেশবাসীক অসমৰ বানপীড়িত ৰাজ্যক সহায় কৰাৰ আহ্বান তাৰকা বক্সাৰগৰাকীৰ নিশ্চয় আছে আজি গৈ আছো অসম আৰু অসমত যোৱাটো প্ৰথম এইটোৱে মাইণ্ডত আছে যে মই যাব পাৰো খবৰ অলপ নিজৰ ফালৰ পৰা ল'ব পাৰো মই জানো মই গ'লে একো নহয় বাট নিজৰ এটা যে নাই নিজৰ মানুহখিনি এইটো অৱস্থাত আছে তো নিশ্চয় মই চিন্তা কৰিছো যাতে মই আহোঁ আৰু খবৰ ল'ব পাৰোঁ বাকী ডিষ্ট্ৰিক্ট মানে য'ত আমাৰ বানৰ যোনটো প্ৰভাৱ পৰিছে তাতে যোৱাৰ মই ভাবিছোঁ এনেকে নহয় যাতে মই কিবা মেডেল লৈ আহিছো বুলি নহয় যে মই নিজৰ মানুহখিনিক মাত্ৰ লগ কৰিবৰ কাৰণে যোৱাৰ নিশ্চয় মাত এষাৰ দিবৰ কাৰণে যাব বিচাৰিছো এতিয়া এছিয়ান গেমছ আছে কমনৱেলথ গেমছতকৈ এছিয়ান গেমছ আমাৰ বেছি টাফ হয় চবেই জানে তো লাষ্ট টাইমো মোৰ চিলভাৰ মেডেল আছিলে তো যাতে সেইটোৱে গ'ল যাতে এবাৰ সেইটো কালাৰ চেঞ্জ কৰিব পাৰোঁ গ্লাছগোৰ ৰেষ্টুৰাণ্ট 30 বছৰে আছিল অসম্পূৰ্ণ ভাৰতৰ মানচিত্ৰ উত্তৰ পূব নথকা বিকৃত ভাৰতৰ মানচিত্ৰখন ৰেষ্টুৰাখনৰ লগটোত আছে 30 বছৰত প্ৰথমবাৰলৈ ইয়াৰ বিৰোধিতা কৰিলে লাভলীনা বৰগোহাঁয়ে লাভলীনাৰ প্ৰতিবাদৰ পাছতে ক্ষমা খুজি ভুল শুধৰোৱাৰ প্ৰতিশ্ৰুতি ৰেষ্টুৰাৰ স্বদেশলৈ উভতি গ্লাছগোৰ ৰেষ্টুৰাৰ কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম কন্যা লাভলীনাই জিকি অহাৰ পিছত যোনটো মানে সেলিব্ৰেশনৰ কাৰণে যোৱা হৈছিল তাত তো মোক এজনে আহি ক'লে যে আমাৰ ভাৰতৰ মেপখনত আমাৰ নৰ্থ ইষ্টখন নাই আমি ইয়াত কিয় খাবলৈ আহিলো তেওঁলোকে এনেই আৰু জাষ্ট কথাটো কৈছে যে বেয়া লাগিছে আৰু দেখি পিনি তো মই প্ৰথমতে ইমান এটা ভবা নাছিলো এই টিস্যু পেপাৰখনতনো কোনে ইমান গুৰুত্ব দিয়ে এনে মিষ্টেক হ'ব পাৰে তাৰ পৰা মই বাহিৰত গ'লো লবিত যেতিয়া গৈ দেখিলো তাত মানে তেওঁলোকৰ যোনটো লগো হয় লগোটোতে বহুত ডাঙৰকে বনোৱা আছে কিন্তু তাত আমাৰ নৰ্থ ইষ্টৰ মেপখন নাই মোৰ বেয়া লাগিলে আৰু ভিতৰত তেওঁলোকে পুৰা সেলিব্ৰেট কৰি আছে মই মাইকত কোনোবাই এনাউন্স কৰি আছে তো মই অকমান দেৰি কাৰণে ৰিকুৱেষ্ট কৰিলো মই কথা এটা ক'ব বিচাৰিছো আৰু মই বহুত পলাইটলি ক'লো কাৰণ মুহূৰ্তটো এনেকুৱা আছিল তাত খং দেখাই বা ৰিয়েক্ট কৰি একো মই জানো সেইটোৰ সদায় নিগেটিভে ইম্পেক্ট কৰিব চ' মই তেওঁলোকক পলাইটলি ক'লো যে এইটো মোৰ বেয়া লাগিছে আমাৰ বেয়া লাগিছে নিশ্চয় ক'ব লাগে মই ভাবো আৰু আমাৰ নিজৰ নৰ্থ ইষ্টখনেই নাই সেইটো এটা মানে আমাৰ কাৰণে বহুত ডাঙৰ কথা তেওঁলোকৰ কাৰণে একেবাৰে সৰু কথা হ'ব পাৰে সেইটো আৰু ইমান বছৰৰ পৰা 30 বছৰৰ ওপৰত হৈ গ'ল ৰেষ্টুৰেণ্টখন তেনেকেই চলি আছে আৰু সকলো ইণ্ডিয়ান মানুহেই তাত আহে বহুতে আমাক ছাপোৰ্ট কৰিছে তো তেওঁলোকক মই ৰিকুৱেষ্ট কৰিলো তেওঁলোকে ক'লে তেওঁলোকে প্ৰথমতেতো কৈছে সেইটো নোৱাৰি কৰিব বা এনেকৈ দেখাই আছিলে কিন্তু পিছত কৈছে নাই আমি গুৰুত্ব দিম আমি যাতে চেঞ্জ কৰিম চৰিও ক'লে সকলোৱে বেয়া পাইছে প্ৰতিজন নৰ্থ ইষ্টৰ মানুহে বেয়া পাইছে তো তাৰ পিছত সেইটো একশ্যনো ল'লে আৰু ইণ্ডিয়ান এম্বেচিডিও তাৰ ওপৰত একশ্যন লৈছে উজনিৰ জলপ্ৰলয়ৰ আজি 18টা দিন বিগত 18 দিনেই দুৰ্বিষহ জীৱন কটাই আছে বান বিধ্বস্ত উজনিৰ 3 জিলাৰ লোকে ঘৰৰ ভিতৰত থকা বোকা পলস আঁতৰাই ভাগৰি পৰিছে বানপীড়িতই
আনহাতে এতিয়াও এককাল পৰ্যন্ত পানী আছে শিৱসাগৰৰ বিস্তীৰ্ণ অঞ্চলত প্ৰলয়ংকাৰী বানত নিজৰ মাটি ভেটি হেৰুৱাই সৰ্বশ্ৰান্ত হোৱা এইসকল বানাক্ৰান্ত এতিয়াও আশ্ৰয় শিবিৰতে আছে ঠায়ে ঠায়ে পানী শুকাইছে যদি চৌদিশে পলসে পুতি পেলোৱাৰ ফলত আশ্ৰয় শিবিৰৰ পৰা নিজৰ আপোন ঘৰখনলৈ উভতিব পৰা নাই বন্যাতয় আনহাতে বাঢ়ি আছে উজনিৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা উজনিৰ বানত মৃতকৰ সংখ্যা 89 গৰাকীলৈ বৃদ্ধি চৰকাৰী সূত্ৰত প্ৰকাশ এই তথ্য ধ্বংসস্তূপ পলসৰ মাজত আৰু মৃতদেহ থকাৰ শংকা আমাৰ সতীৰ্থ বিক্ৰম বৰা সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো বিক্ৰম এই মুহূৰ্তত কোনটো স্থানত উপস্থিত আছে কি পৰিৱেশ কি অৱস্থা বানে বৰ বেয়াকৈ ধুই থৈ গৈছিল নামঘৰসমূহক ধৰ্মীয় প্ৰতিটো অনুষ্ঠানক মোৰ পিছফালে থকা এই থাপনাখন হৈছে সন্তক বালিগাঁও নামঘৰৰ থাপনা এই থাপনাখন 14-15টা দিনে সম্পূৰ্ণৰূপে পানীৰ তলত আছিল আৰু এই থাপনাখন সম্পূৰ্ণৰূপে পানীত বুৰ গৈছিল আৰু এতিয়া গাঁৱৰ অঞ্চলটোৰ যুৱকসকলে এই থাপনাখন তেওঁলোকে পৰিষ্কাৰ কৰিছে তেওঁলোকে নামঘৰটো পৰিষ্কাৰ কৰিছে আৰু থাপনাখন তেওঁলোকে পুনৰ সজাই তুলিছে এয়া তেওঁলোকে গাঁৱৰ নামঘৰটো নতুনকৈ আৰম্ভ কৰিছে সন্তক বিহুবৰ শিৱসাগৰ চৰাইদেউ বিভিন্ন প্ৰান্তত আপুনি এতিয়া এই পৰিৱেশবোৰ দেখিব যে নিজৰ ঘৰটোৰ লগতে অঞ্চলটোৰ লোকে তেওঁলোকে ধৰ্মীয় গাঁওখনত থকা নিজৰ অঞ্চলটোত থকা ধৰ্মীয় অনুষ্ঠানসমূহ পৰিষ্কাৰ কৰিবলৈ ওলাই আহিছে আমি পৰিৱেশটো আপোনাক দেখুৱাম এই থাপনাখন দেখুৱাইছোঁ যে বানত সম্পূৰ্ণৰূপে এই থাপনাখন ডুব গৈ আছিল এই নামঘৰটো আপুনি পৰিৱেশটো চাওক এয়া হৈছে সন্তকৰ বালিগাঁৱৰ নামঘৰ এই বালিগাঁও নামঘৰত এইসকল অঞ্চলটোৰ যুৱক তেওঁলোকে ওলাই আহিছে নিজৰ ঘৰখন তেওঁলোকে পৰিষ্কাৰ কৰিলে প্ৰথমতে আৰু তাৰ পাছত তেওঁলোকৰ অঞ্চলটোৰ এই নামঘৰটো পৰিষ্কাৰ কৰিবলৈ তেওঁলোক ওলাই আহিছে এই নামঘৰটোত ইয়ালৈকে পানী উঠিছিল তাৰ পাছত এই নামঘৰটোত আছিল পলস এতিয়া পলসখিনি তেওঁলোকে আঁতৰালে আৰু পলসখিনি আঁতৰাই তেওঁলোকে নামঘৰটোৰ সকলোখিনি পৰিষ্কাৰ কৰিছে চন্দ তাপৰ পৰা তেওঁলোকে নামঘৰটোৰ ধৰ্মীয় যিসমূহ সা সামগ্ৰী আছে সকলোখিনি তেওঁলোকে পৰিষ্কাৰ কৰিছে এয়া হৈছে আধ্যাত্মিকতা গাঁৱৰ প্ৰতিগৰাকী যুৱক তেওঁলোক সকলো এনেদৰে ব্যস্ত হৈ পৰিছে এতিয়াও আপুনি যদি নামঘৰটোত চাই এতিয়া আপুনি দেৱালসমূহত আপুনি পলস দেখিবলৈ পাবই মই অকমান আপোনাৰ লগত কথা পাতো পৰিষ্কাৰ কৰি আছে আপোনালোকে কেতিয়াৰ পৰা পৰিষ্কাৰ কৰি আছে আজি হ'ল আপোনাৰ 7 দিনমান পানীত কিমান বুৰ গৈছিলে নামঘৰটো আপোনাৰ ইমানটাকে হ'ব এবুকু পানী আপোনাৰ এতিয়া আজি 7 দিনমান হ'ল চফাকৈ থকা এটা কি ইয়াত বুৰ কি গৈছিলে নামঘৰটো এতিয়া বস্তু নাই চব আপোনাৰ বেয়াই হ'ল এতিয়া চব বেয়া হৈ গ'ল একো বস্তু নাই দবা নাগাৰা বাচি আছে নাই চব বেয়া হ'ল চব আৰু নামঘৰত চাউণ্ডৰ চিষ্টেম থাকে এইখিনি চব বেয়া হ'ল একোৱে নাই আৰু এতিয়া আকৌ নতুনকৈ ল'ব লাগিব চৰকাৰে যিটো পইচা দিয়াৰ কথা কৈছিল পাইছে নেকি এতিয়া এতিয়ালৈকে এইবোৰ একো হেৰি হোৱা নাই পোৱা এয়া হৈছে পৰিৱেশ এয়া বিহুবৰ এয়া সন্তকৰ বালিগাঁও নামঘৰ আৰু বালিগাঁও নামঘৰটো তেওঁলোকে খুব দুখেৰে কৈছে যুৱকখিনিয়ে তেওঁলোকে এয়া পলস চাফা কৰি তেওঁলোকে পানী চাফা কৰি নামঘৰটো সম্পূৰ্ণৰূপে আকৌ নতুনকৈ আৰম্ভ কৰিবলৈ আহিছে আৰু নামঘৰটো খুলিয়ে তেওঁলোকে দেখা পাইছে যে তেওঁলোকৰ নামঘৰটোত যিসমূহ সামগ্ৰী আছিল দবা শংখৰ পৰা নাগাৰালৈকে যিসমূহ সামগ্ৰী আছিল সকলোখিনি বেয়া হৈ গৈছে থাপনাখনেই পানীৰ তলত থাকিবলগীয়া হৈছিল বহু বস্তু ইয়াৰ পৰা উঠি গৈছে চৰকাৰে ইতিমধ্যে কৈছে নামঘৰসমূহৰ বাবে 1.5 লাখ টকাকৈ চৰকাৰে দিয়াৰ কথা কৈছে গতিকে স্বাভাৱিকতে নতুনকৈ আৰম্ভ কৰিব লাগিব আৰু এই মুহূৰ্তত এয়া গাঁৱৰ যুৱকসকলে তেওঁলোকে এনেদৰে এয়া পলস চাফা কৰি থাকিবলগীয়া হৈছে এজন যুৱকে পলস চাফা কৰি আছে মই তেওঁৰ সৈতে কথা পাতিম পলস কিমান আছিলে পলস কিমানটো আপোনাৰ পানী গাঁঠিটো ইমানটো আমি বানপানী নহয় ইয়ালৈ আহিছিলোঁ ইয়াৰ ইমানটো পানী মানে ইয়াৰ ফ্ৰণ্টৰ পৰা একদম নদীৰ নিচিনা সোঁত আৰু আমি কিবা এটা নিওঁ বাকচটোত ভাগৱত গীতাখিনি সোমাইছিলে তাত এই ভাইটি এজনে মই বাকচটো লৈ গ'লোঁ দাঙিব নোৱাৰি তাত এইটো লগ পোৱা নামঘৰীয়া এজনৰ ঘৰ সিপাৰে তেওঁ আহিব নোৱাৰে অলৰেডি তাৰপিছত আমি তলা ভাঙি বক্সটো উলিয়াবলৈ চেষ্টা কৰিলোঁ কিন্তু হ'লেও পানীত ডুবিছে বাকীও বস্তু দবাটো অলৰেডি বেয়া হৈ গ'ল আমি দবাটো তুলিবলৈ চেষ্টা কৰিলোঁ দবাটো মানে পানীত বুৰ গৈ আছিলে তুলিব নোৱাৰিলোঁ যিখিনি পাৰিলোঁ বাকচটো উলিয়াই নিলোঁ বাকচটোত থকা ভাগৱত গীতা যিখিনি মানে নামঘৰত পুথি থাকে সেইসমূহ পানীত ডুব গৈছে বচাব নোৱাৰিলোঁ এতিয়া নামঘৰটো আপোনালোকে কিমান দিন চাফা কৰি আছে কেইদিন চফা কৰি থকা হৈছে দাদাই কৈছে 7 দিন চফা কৰি থকা হৈছে মানে বহুত আৰু কি ক'ব ঘৰৰো চফা কৰিব লাগে নামঘৰো চফা কৰিব লাগে সেনেকৈ লাগি আছোঁ আৰু যিখিনি আহিছে পাইছে আৰু নোৱাৰবোৰ ঘৰত চফা কৰিছে এয়া হৈছে বানৰ পিছৰ পৰিৱেশটো এনেকুৱাই যে চৌদিশে পলস আৰু পলস বিহুবৰ সন্তকত যদি আপুনি চাই পলস আৰু পলস নামঘৰটো বাহিৰত এতিয়াও যথেষ্ট পলস আছে বিক্ৰম ধন্যবাদ জনাইছোঁ আপোনাক
নেৰানেপেৰা বৰষুণৰ ফলত কলিয়াবৰৰ বুঢ়া পাহাৰত ভূমিস্খলন পাহাৰৰ প্ৰকাণ্ড শিল গছ মাটি খহি বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ পুৱতি নিশা 2 বজাৰ পৰা বন্ধ 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ৰাজপথত আবদ্ধ হৈ পৰে শ যান-বাহন উজনি নামনি যাতায়াত কেইবা ঘণ্টা ধৰি স্তব্ধ হৈ পৰে ৰাজপথত বাহনৰ দীঘলীয়া শাৰী প্ৰথমে একক পথ হিচাপে সৰু বাহনৰ চলাচলৰ ব্যৱস্থা কৰে প্ৰশাসনে আৰু এইখিনি মুহূৰ্তত কিছু পথ মুকলি কৰিবলৈ সক্ষম হৈছে প্ৰশাসন ৰাতি অনুমানিক 3মান বজাত এই বুঢ়া পাহাৰ ফাৰ্ষ্ট মানে ষ্টাৰ্টিং পইণ্টতে পাহাৰটোৰ এটা প্ৰকাণ্ড শিল ওপৰৰ পৰা পাহাৰৰ পৰা নেৰানেপেৰা বৰষুণৰ কাৰণে পাহাৰৰ পৰা খহি পৰে তাৰ ফলত যান জঁট হয় আৰু আমি পুলিচ প্ৰশাসন ফৰেষ্ট বিভাগ আৰু নেশ্যনেল হাইৱে PWD নেশ্যনেল হাইৱে গোটেই ষ্টাফ ইয়াতে আহি যাওঁ অহাৰ লগে লগে যোগাযোগ কৰাৰ পিছত JCB আমি আনি মোকলাই দিওঁ ৰাস্তাটো ওৱান ৱে হৈ আছে এতিয়াও সেইটোৱে আৰু বহুতো গাড়ী লাইন লাগি আছে বহুত লাইন লাগি আছে কিন্তু এতিয়া মুকলি হৈছে গাড়ী এক সাইড মুকলি হৈছে গহপুৰত কুকুৰজান নদীৰ বানৰ বিভীষিকা বাঢ়নি পানীয়ে ছিঙিলে বৰঘুলি 9 নম্বৰ ৱাৰ্ডৰ মথাউৰি ব্ৰহ্মাজান চেঁচা ডুবিয়া বালিজান নৈৰ তাণ্ডৱ এইবাৰ কুকুৰজানৰ পানী সোমাইছে কৃষি পথাৰৰ সমান্তৰালকৈ মানুহৰ ঘৰত একাঠু পৰ্যন্ত পানী মানুহৰ ঘৰে বাৰীয়ে ব্যাহত হৈছে কেইবাটাও অঞ্চলৰ যাতায়াত ব্যৱস্থা গহপুৰৰ ভিন্ন প্ৰান্তত অৰুণাচলৰ পৰা বৈ অহা পাহাৰীয়া নৈসমূহে এতিয়া বানৰ সৃষ্টি কৰিছে গহপুৰৰ ভিন্ন প্ৰান্তত ভগ্ন মাথাউৰিৰ পানী সোমাইছে তাৰ সমান্তৰালকৈ এই মুহূৰ্তত গহপুৰৰ 10 নম্বৰ ৱাৰ্ডৰ যি বৰঘুলি অঞ্চল আছে এই মুহূৰ্তত মাথাউৰি ভাঙি পৰিছে সহযোগীয়ে দেখাব এআঁঠু পৰ্যন্ত পানীত নামি এইসকল লোক এতিয়া আহিছে কাৰণ উপায় নাই যি মাথাউৰি কুকুৰজান নৈ মাথাউৰি আছিল ভাঙি নিলে বাঢ়নি পানী আৰু তাৰ ফলত বিস্তীৰ্ণ এলেকা প্লাবিত হৈ পৰিছে কৃষিভূমি পানীৰ তলত আৰু ইতিমধ্যে কেইবা ঘৰ লোকৰ তাত পানী সোমাইছে ভিতৰত মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ দেখিছোঁ মাথাউৰিটো ভাঙি দিলে মাথাই ভাঙিলে আমাৰ মেঠাইটোৰ কাৰণে আমাৰ বহুত কষ্ট হৈ আছে আজি বহুত দিনৰ পৰা দলংখন আমাৰ বনাবলৈ আমাৰ ছাৰে উৎপল ছাৰে আমাক 5 লাখ টকা দিছিলে বনাবলৈ আৰম্ভ কৰিছিলে প্ৰথম চোৱা আৰম্ভ কৰাৰ লগে লগে আমাৰ মানে বাৰিষা পইচাটো দিলে আৰম্ভ কৰাৰ লগে লগে আমাৰ পানী আহিলে দলংখন ভাঙিব নোৱাৰা পৰিস্থিতি আমাৰ বহুত গৰু গাই পৰা আমাৰ কিমান অসুবিধা হৈছে আৰু বহুত প্ৰব্লেমো হৈ আছে আৰু 5 লাখ টকা আমাৰ দলংখন আমি বনাব নোৱাৰোঁ যিহেতু আমি 5 লাখ টকাত আজিকালি একোৱেই নহয় গতিকে আমি সকলোৱে লাগি আৰু তাতে গোট খুৱাই পেলাই বনাম বুলি আমি আয়োজন কৰিছিলোঁ ঘৰৰ ভিতৰত পানী নেকি ঘৰৰ ভিতৰত চোতালত পানী হয় নিশ্চয় আৰু ইয়াত এখন দলং নিৰ্মাণৰ কথা আছিল কিন্তু তাৰ পূৰ্বে এনেদৰে মাথাউৰিটো ভাঙি পৰিলে বাইদেউ অকণ মই আপোনাৰ লগতো কথা পাতিম দেখিছোঁ যথেষ্ট পানী হৈছে ইয়াত হয় কেনেকুৱা পৰিৱেশ হৈছে এতিয়া এই পৰিৱেশৰ কথা কি ক'ম বিশেষকৈ আমাৰ খেতি পথাৰ অনিষ্ট হৈছে আমাৰ গোটেইখিনি পানীটো আমাৰ পথাৰলৈকে গৈছে বাকী গৰু গাইৰ কথাটো নকওঁ মানুহৰ ঘৰত সোমাব এতিয়া হয় এই পাহাৰীয়া নৈৰ যি আচলতে খেতি পথাৰসমূহ বুৰাই পেলাই এক প্ৰকাৰ পলস আহে আৰু পলসে সকলোবিলাক পুতি পেলায় আৰু তাৰ পাছত আচলতে ৰাইজৰ অৱস্থা এক প্ৰকাৰ নাইকিয়া হয় মাথাউৰিটো কিমান সময়ত ভাঙিলে দাদা আৰু এতিয়া পানী আৰু ক্ৰমান্বয়ে বাঢ়ি আছে নহয় জানো 9:30 বজাত আমাৰ এই মাথাউৰিটো ভাঙে আমি বহুতো যত্ন কৰাৰ পিছতো আমি ৰখাব নোৱাৰিলোঁ গতিকে আমি কৰ্তৃপক্ষক আমি জনাব বিচাৰিছোঁ যে আমাৰ নিউজ অসমৰ জৰিয়তে আমাৰ সমগ্ৰ অসমবাসীৰ লগতে চৰকাৰলৈ আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই মাথাউৰিটোৰ লগতে আমাৰ দলংখনৰ যি নিৰ্মাণ কাৰ্য সেই নিৰ্মাণ কাৰ্যত আমাৰ উৎপল বৰাদেৱে আমাক 5 লাখ টকা দিছিল গতিকে আমি 5 লাখ টকাৰে যিহেতু আমি দলংখন বনাব নোৱাৰোঁ গতিকে আমি মাননীয় বিধায়ক মহোদয়ক পুনৰ 5 লাখ টকা দিবৰ কাৰণে আমি আকৌ আবেদন জনাইছোঁ নিশ্চয় আৰু এই মুহূৰ্তত পানী যথেষ্ট বৃদ্ধি পাই আছে কাৰণ এই অংশতে মাথাউৰিটো ছিঙিলে আৰু তীব্ৰ সোঁত এই মুহূৰ্তত আৰু ঘৰৰ মুখে মুখে আৰু আমাৰ ঘৰৰ পোনে পোনে এইটো আমাৰ ৰাস্তা এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে যি স্কুলে কলেজে যাব নোৱাৰিলে ছায়েন্সত পঢ়া ল'ৰা কলেজ যাবই নোৱাৰিলে নিশ্চয়কৈ যথেষ্টখিনি আচলতে দুৰ্ভোগ ভুগিছে আজিৰ দিনটোত গহপুৰীয়া ৰাইজে গহপুৰৰ কেৱল এই 9 নম্বৰ 10 নম্বৰ ৱাৰ্ডতে নহয় বিভিন্ন প্ৰান্তত ব্ৰহ্মাজানতো খাটৰবাৰী ঠিক সেই একেদৰে ডুবিয়া চেঁচা নৈ বালিজান নৈ সকলোতে এতিয়া আচলতে এক প্ৰকাৰৰ পাহাৰীয়া নৈ বানৰ পলংকাৰী তাণ্ডৱ চলা দেখা গৈছে নিশাৰ এজাক মুখলধাৰ বৰষুণৰ পিছতে যোৰহাট নগৰৰ ইটোৰ পিছত সিটো অঞ্চলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে প্লাবিত হৈছে 9 অঞ্চল ঘৰৰ ভিতৰত একাঠু পানী ঢাবুডুবু খালে যোৰহাটৰ ৰাইজে পানীত নষ্ট বহু সা সামগ্ৰী
মঙলবাৰে নিশা অহা বৰষুণৰ ফলত নগৰৰ বঙালপুখুৰী তৰুণৰাম ফুকন পথ ক্লাব ৰোড চোলাধৰা ডিচিবি ৰোড সোণাৰী গাঁও তৰাজান আদি অঞ্চলৰ লগতে নতুনকৈ পানীত বুৰ যায় কমলাবৰীয়া অঞ্চল নিশা বাঢ়নী পানীত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় কমলাবৰীয়া অঞ্চলৰ ৰাইজৰ যোৰহাট জিলা প্ৰশাসন আৰু একাংশ চৰকাৰী বিভাগৰ কৰ্মকাণ্ডৰ ফলতে সমগ্ৰ যোৰহাট নগৰ পানীত ডুব যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন দুৰ্ভাগ্যজনক গোটেই কথাটো আচলতে এই পানীটো আচলতে তৰাজান যিটো জান আছিল সেই জানেদি পানীটো ওলাই যায় বৰষুণৰ পানীটো আৰু এটা খুব অবিবেচক এটা কাম কৰিলে আমাৰ PWD ডিপাৰ্টমেণ্ট তাত এটা জলাশয় আছিল এটা ডাঙৰ জলাশয় এইটো আচলতে সেই জলাশয়টো কি কৰিলে PWD ডিপাৰ্টমেণ্টে এইটো ডাম্পিং গ্ৰাউণ্ড কৰিলে যেতিয়া চিনামৰা অভাৰব্ৰিজখন হ'ল নাইবা আমাৰ এইটো ইণ্টিগ্ৰেটেড DC কম্পাউণ্ড যিটো কৰিবলৈ গৈ আছে এইবিলাক কৰিবলৈ যাওঁতে তেওঁলোকে কি কৰিলে তাতে গোটেই যিমান মানে বোকা মাটিৰ পৰা আদি কৰি সকলোবিলাক আনি তাতে সেই জলাশয়টো পুতি পেলালে আৰু যিটো আচলতে সম্পূৰ্ণ এটা ইলিগেল কথা এটা জলাশয় যেতিয়ালৈকে ক্লাছ চেঞ্জ নহয় তাৰ মাটিৰ সেইটো আপুনি তাত মাটি ফিল আপ কৰি জলাশয়টো নাইকিয়া কৰি দিব নোৱাৰে প্ৰাকৃতিক এটা জলাশয় কিন্তু এইটো সম্পূৰ্ণ PWD ডিপাৰ্টমেণ্টৰ ভুলৰ কাৰণে আজি এইটো পৰ্যায় পাইছে ইয়াতে আজি যে মানুহখিনি কষ্টত আছে আপুনি যদি সোধে ইয়াৰ আগতে কেতিয়াও এইটো পৰ্যায়ত পানী হোৱা নাই ইয়াতে শিৱসাগৰৰ জলস্তৰ কিছু হ্ৰাস পাইছে যদিও এতিয়াও বিপদসীমাৰ ওপৰেৰে বয়ে আছে দৰিকা নৈ আজিও প্লাবিত হৈ আছে দৰিকাপাৰ নাওজান গাঁও ভাধৰা নিমাইজান কলাপথাৰ পানবেচা বানমুখ বাৰহৈটিং আদি অঞ্চল যিসকলৰ ঘৰৰ ভেটি ওলাইছে সেইসকলৰ বাসগৃহ বোকা পলস পৰি থকাত আন এক সমস্যাত পৰিছে পৰিয়ালসমূহ কেঁচা ঘৰসমূহ নষ্ট হোৱাত এতিয়াও পাৰ কৰিবলগীয়া হৈছে আশ্ৰয় শিবিৰত শিৱসাগৰ জিলাৰ বান পৰিস্থিতি কিছু উন্নতি হৈছে যদিও দৰিকা নদীৰ পানী বৰ্তমানেও বিপদ সীমাৰ কিছু ওপৰেৰে বৈ থকাত এতিয়াও বহু সংখ্যক গাঁও বানত প্লাবিত হৈ আছে ইয়াৰ ভিতৰত বেতবাৰী মৌজাৰ 2 নং দগাঁও কলাপথাৰ হেদৰে ভাধৰা অঞ্চল নিমাইজান অঞ্চল ইয়াৰ উপৰিও কুঁৱপু মৌজাৰ পানবেচা অঞ্চল দৰিকা নদীৰ কাষতে লাগি থকা নাজান গাঁও এই বিলাক বৰ্তমানেও পানীত ডুব গৈ আছে আৰু যিবিলাক বাসগৃহৰ ভেটি কিছু ওখ সেইবিলাক লাহে লাহে ওলাবলৈ ধৰিছে কিন্তু ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আচলতে গৃহস্থই এক বিধ্বস্ত ৰূপত দেখা পাইছে মই এটা বাসগৃহলৈ আহিছোঁ ইয়াৰ ভেটিটো ওলাইছে কিন্তু ইয়াৰ এই ঘৰটোৰ বাৰীখন বৰ্তমানেও সম্পূৰ্ণ দেখুৱাইছোঁ সেই পৰিৱেশ এয়া হৈছে এই বাসগৃহটোৰ মই দেখুৱাইছোঁ বাহিৰৰ পৰিৱেশ বৰ্তমানেও এনেধৰণে ডুব গৈ আছে সেইটো গঁৰাল দেখিছে এটা সেইটো বৰ্তমান পানীত এতিয়াও প্লাবিত হৈ আছে ভূলৈ অহা যোৱা কৰিবলগীয়া হৈছে বাট পথসমূহ পানীত ডুব গৈ আছে আৰু মই ভিতৰৰ পৰিৱেশটো মই দেখুৱাব বিচাৰিম তেওঁলোকে যিহেতু ভেটিটো ওলাইছে এতিয়া বহু পৰিমাণে বোকা পলস এনেকৈ ধৰণে ৰৈ গৈছে এইবিলাক সা সামগ্ৰী মই দেখুৱাইছোঁ পৰিৱেশ শিৱসাগৰৰ এয়া নাওজান গাঁৱৰ যি দৃশ্য নাজান গাঁৱত এতিয়া কেতবোৰ বাসগৃহৰ যদিও শুকাইছে ঘৰৰ ভিতৰৰ পৰা পানী ওলাইছে কিন্তু পৰিৱেশটো এয়া দাদা মই আপোনাৰ ভাষ্য ল'ম কিন্তু তাৰ পূৰ্বে পৰিৱেশটো দেখুৱাইছোঁ এই বেৰখন চাওক পানীয়ে কি ধৰণে বিধ্বস্ত কৰি থৈ গ'ল সেই এনেধৰণে এক দিন কটাইছে আৰু এয়া পাছফালটো এতিয়াও বুৰি আছে অকণমান ওচৰলৈ আহিব দাদা আপোনাৰ নামটো মোৰ নাম মোহন মেছ হয় কেনেকুৱা ধৰণে ক্ষয় ক্ষতি কৰিলে আপোনাৰ কিছুমান বস্তু লোকচান হ'ল পানী কাৰেণ্টত কাপোৰ কানি গ'ল তিতিলে এতিয়া এইবোৰ বচাব নোৱাৰিলোঁ তাৰপিছতে মানে কি গেছ চেছ কিছুমান উপঙি গ'ল ধৰিব নোৱাৰিলোঁ এই বেৰবিলাক আগৰ পৰাই ফুটা হৈ আছিলে এই নহয় পানীয়ে কৰিলে এইটো দেখিছা নাই যিমানটো মানে বস্তুটো পানীটো দাগ আছে সিমানটো স্পীডত পানী আহিছে ইয়াত চবৰে ঘৰ বুৰিছে চবৰে বুজিছে আৰু পিছলৈ আৰু মানুহৰ বহুতো লোকচান হৈছে এতিয়াও ডুব গৈ আছে ডুবি আছে তুমি এনে চাই আহিব পাৰিবা চামগে কেনেকুৱা ধৰণৰ এতিয়া দেখিছো বোকা হৈ আছে যথেষ্ট আলমাৰি এটাও ক্ষতি হৈছে আৰু বাচন বৰ্তনো পোৱা নাই ভালেখিনি দুপৰৰ সংবাদত সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি
अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টিল শিৱসাগৰ জিলাৰ বান পৰিস্থিতি কিছু উন্নতি হৈছে যদিও দৰিকা নদীৰ পানী বৰ্তমানেও বিপদ সীমাৰ কিছু ওপৰেৰে বৈ থকাত এতিয়াও বহু সংখ্যক গাঁও বানত প্লাবিত হৈ আছে ইয়াৰ ভিতৰত বেতবাৰী মৌজাৰ 2 নং দগাঁও কলাপথাৰ হেদৰে ভাধৰা অঞ্চল নিমাইজান অঞ্চল ইয়াৰ উপৰিও কুঁৱপু মৌজাৰ পানবেচা অঞ্চল দৰিকা নদীৰ কাষতে লাগি থকা নাজান গাঁও এইবিলাক বৰ্তমানেও পানীত ডুব গৈ আছে আৰু যিবিলাক বাসগৃহৰ ভেটি কিছু ওখ সেইবিলাক লাহে লাহে ওলাবলৈ ধৰিছে কিন্তু ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আচলতে গৃহস্থই এক বিধ্বস্ত ৰূপত দেখা পাইছে মই এটা বাসগৃহলৈ আহিছোঁ ইয়াৰ ভেটিটো ওলাইছে কিন্তু ইয়াৰ এই ঘৰটোৰ বাৰীখন বৰ্তমানেও সম্পূৰ্ণ দেখুৱাইছোঁ সেই পৰিৱেশ এয়া হৈছে এই বাসগৃহটোৰ মই দেখুৱাইছোঁ বাহিৰৰ পৰিৱেশ বৰ্তমানেও এনেধৰণে ডুব গৈ আছে সেইটো গঁৰাল দেখিছে এটা সেইটো বৰ্তমান পানীত এতিয়াও প্লাবিত হৈ আছে ভূলৈ অহা যোৱা কৰিবলগীয়া হৈছে বাট পথসমূহ পানীত ডুব গৈ আছে আৰু মই ভিতৰৰ পৰিৱেশটো মই দেখুৱাব বিচাৰিম তেওঁলোকে যিহেতু ভেটিটো ওলাইছে এতিয়া বহু পৰিমাণে বোকা পলস এনেকৈ ধৰণে ৰৈ গৈছে এইবিলাক সা সামগ্ৰী মই দেখুৱাইছোঁ পৰিৱেশ শিৱসাগৰৰ এয়া কি ঘটিল আজিৰ দিনটো ৰাজ্য তোলপা লগোৱা ঘটনা দেশৰ সকলো খবৰ ৰাজ্যৰ জ্বলন্ত পৰিৱেশ পৰিস্থিতি ৰাজনীতিৰ সূক্ষ্ম বিশ্লেষণ পুৱাৰ পৰা নিশালৈ খবৰ আৰু খবৰ দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক সঠিক সময়ত শুদ্ধ খবৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টিল চাওক উজনিৰ তিনিওখন জিলা যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ এই তিনিওখন জিলাৰ যি আচলতে বান পৰিস্থিতি সেয়া পুনৰ অধিক জটিল হৈ পৰিছে বিশেষতঃ যোৰহাট জিলাত যোৱা নিশাৰে পৰা যথেষ্ট আকৌ জলস্তৰ বৃদ্ধি পাইছে আটাইকেইখন নদী টিয়ক নদী কাকজান নদী পুঠি নদী এই নদীকেইখনৰ জলস্তৰ বৃদ্ধি পোৱাৰ পিছত আকৌ যিসকল বানাক্ৰান্ত লোক সেই লোকসকল পুনৰ বানাক্ৰান্ত হৈছে তেওঁলোকৰ ঘৰ বাৰী পানীত তল গৈছে আৰু তাতোতকৈ ডাঙৰ কথা ইতিমধ্যে যিসমূহ বিদ্যালয় ইতিমধ্যে পানীৰ পৰা ওলাইছিল সেই বিদ্যালয়সমূহ পুনৰ তল গৈছে আৰু অহা 10 তাৰিখৰ পিছত 11 তাৰিখৰ পৰা বিদ্যালয়সমূহ সকলো বিদ্যালয় খুলিবৰ কাৰণে ব্যৱস্থা কৰাৰ কথা তেওঁ উল্লেখ কৰে মৰিয়নিৰ চেলেংহাটত টিয়ক নদীৰ বাঢ়নি পানীৰ তাণ্ডৱ টিয়ক নদীৰ 5টাকৈ স্থানত ছিগি আছে মথাউৰি ছিগা মথাউৰিৰে হুৰাহুৰে সোমাইছে পানী জলমগ্ন লাহিং মৌজাৰ লেফেৰা খনিকৰ গাখীৰখোৱা কোমলদয়াকে ধৰি কেইবাখনো গাঁও নিশা পথৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰে লেফেৰা গাঁওবাসীয়ে জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য নোপোৱাৰ অভিযোগ গাঁওবাসীৰ মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নি সমষ্টিৰ চেলেংহাট লেফেৰা গাঁৱত আৰু বৰ্তমান লেফেৰা গাঁৱৰ যি আচলতে বৰ্তমান পৰিৱেশটো মই প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ যে টিয়ক নৈ বাঢ়নি পানীয়ে কি দুৰ্যোগৰ অৱস্থা কৰিছে যিহেতু কালি নিশাৰ পৰা হঠাতে পুনৰ টিয়ক নৈ পানী বাঢ়িছে আৰু যাৰ ফলত এতিয়া গাঁওবাসীৰ যি দুৰ্যোগ আচলতে মই প্ৰথমতে দেখুৱাইছোঁ যে পানীত তেওঁলোকৰ বৰ্তমান এতিয়া তেওঁলোক ককবকাই থাকিবলগীয়া হৈছে বা পানীত এনেদৰে তেওঁলোক আবদ্ধ হৈ থাকিবলগীয়া হৈছে আৰু যিহেতু কালি প্ৰশাসনৰ লোক আহিছিল ইয়ালৈ আৰু প্ৰশাসনৰ লোকে তেওঁলোকক আশ্ৰয় শিবিৰ বনাবৰ কাৰণে তেওঁলোকক কৈছিল আৰু সেইবাবে তেওঁলোকে কাষতে গাঁওখনৰ কাষতে আশ্ৰয় শিবিৰ তেওঁলোকে নিৰ্মাণ কৰি কালি গোটেই নিশাটো তেওঁলোকে আশ্ৰয় শিবিৰত বাস কৰিলে আৰু এইসকল লোক বৰ্তমান এতিয়া পানীত এনেদৰে আবদ্ধ হৈ আছে আপুনি যদি গাঁওখনৰ ভিতৰলৈ যায় এনেকুৱা দৃশ্যই দেখিবলৈ পাব আমি গাঁওখনৰ এটা মূৰত আছোঁ আৰু পিছফালেও যদি আপুনি দেখে সম্পূৰ্ণ যি টিয়ক নৈখন আচলতে গাঁওখনেদি বৈ অহাৰ দৰে এক পৰিৱেশ আচলতে আমি যদি সেইফালে অকণমান কিছু যাব পাৰোঁ আচলতে সম্পূৰ্ণ এক বৈ অহাৰ দৰে পৰিৱেশ দেখিছে কিদৰে আচলতে টিয়ক নৈখনে বাৰে বাৰে এই লেফেৰা গাঁওবাসীক আচলতে এই সমগ্ৰ যি লাহিং মৌজা গাখীৰখোৱা বলমা আদিকৈ অঞ্চলটো কিদৰে বানাক্ৰান্ত কৰি আহিছে আচলতে বানে আচলতে ধুই নিছে যাৰ ফলত এতিয়া ঘৰৰ যি আচবাব তেওঁলোকে ওপৰলৈ উঠাই বাহিৰত পথত এনেদৰে তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে কালি আপোনালোক ক'ত থাকিলে
গোটেই নিশাটোৱে থাকিলোঁ। কেইটা পৰিয়াল থাকিলে কালি তাত? আমি 17টামান পৰিয়াল থাকিলোঁ। 17টামান অঁ হয় তাত থাকিলে। হয়। কেনেকুৱা এতিয়া অসুবিধা হৈছে? অসুবিধা আমাৰ গোটেই ঘৰ বুৰি মানে পানী সোমালে, গোটেই একদম চৌকাত পানী, তাৰপিছতে সেইটো কৰিব নোৱাৰোৱে, জুই জ্বলাবই নোৱাৰি, টিং পাতি আমি এনেকৈ চৌকা পাতি জ্বলাইছোঁ। তাৰপিছত আকৌ লেট্ৰিন বাথৰুমলৈতো যাবই নোৱাৰোঁ, পানী এআঁঠো হয়, গোটেই ঘৰ গোটেই খহি গৈছে। বাঁহৰে ঘৰ যেনিবা, চাৰ কেঁচু আকৌ উঁইবিলাক উঠিছে গোটেইবিলাক, এইবোৰ পানীবোৰ উঠি জেক হৈ গ'ল গোটেই ঘৰবোৰ, আমাৰ সাৰিলেও নোহোৱা নিচিনা হৈ আছে। সেইকাৰণে আমি চৰকাৰকো কৈছোঁ যে আমাক সোনকালে অতি সোনকালে আমাক মথাউৰিটো হয়, মথাউৰিটো নভটালৈকেতো পানী আহিয়ে থাকিব, আমি এনেকৈয়ে থাকিব লাগিব। পথাৰতো ৰোৱাবিলাকেতো একেবাৰে অনিষ্টই হ'ল, কিন্তু ৰুবলৈ থকাবিলাকোতো ৰুব নোৱাৰে, বালিও পেলালে তাতে গোটেইখন, আৰু কঠীয়াও নাই মানুহৰ, সকলোৱে ৰুই মেলি হেৰি কৰিলে। সেইটো কাৰণে তাৰমানে আমি ভাবিছোঁ যে অসম চৰকাৰক সেইটোৱে কৈছোঁ যে আমাক বান্ধটো সোনকালে বান্ধি দিলে আমি উপকৃত হ'ব পাৰিম। টিয়ক নৈ আচলতে কেইবাটা জেগাতো ছিগি আছে, বান্ধ ভাগি আছে, আজি 20 দিন হৈ গ'ল। সেই বান্ধ আচলতে নিৰ্মাণ কৰা কোনো প্ৰচেষ্টা হাতত লোৱা নাই বা বান্ধিব পৰা নাই, কাৰণ যিহেতু বৰষুণো দি আছে, সেইবাবে কেনেকুৱা কি কৰিছে আমি অলপ জানিব বিচাৰিম। কেইঠাইত এতিয়ালৈকে বান্ধ ভাগি আছে? আমাৰ এইখিনিতে দুঠাইত ভাগি আছে, এইখিনিতে আমাৰ কিবা লেফেৰা গাঁও সমীপতে দুঠাইত ভাগি আছে, আগলৈও ভাগি আছে, তাতো আগত ভাগি আছে, কিন্তু আমাৰ লেফেৰা গাঁও সমীপতে দুঠাইত ভাগি আছে। সেইটো কাৰণে আমাৰ বেছি এফেক্ট হৈছে, গোটেই নৈখনেই ইয়ালৈ গুচি আহিছে। নৈখনৰ গুচি অহাৰ ফলত গোটেই আমাৰ এই চুবুৰীটো গোটেই লেফেৰা গাঁও এটা চুবুৰী, মেইন গোটেইটো নহয়, এটা চুবুৰী মানে পানীটো গৈ পিনে শেষত গৈ একদম ৰাষ্ট্ৰীয় ঘাইপথ পাইগৈ, বলমাও পাইছেগৈ গৈ পিনে। মেইন ৰাষ্ট্ৰীয় ঘাইপথত যিটো আমাৰ টিয়ক বনমালী পুলত উঠে, এই পানীটোৱে আমাৰ এনেকৈ গৈ পিনে এনেকৈ গুচি যায়গৈ, তাত হয়গৈ। আৰু এখন আমাৰ ইয়াতে পাহাৰীয়া নগাজান আছে, সেই নৈখনে ওফন্দি ধৰাৰ কাৰণে বেছি পানী হৈছে ইয়াত। আৰু ইফালে অৰুণাচলৰ পৰা নামি অহা পানীয়ে প্লাবিত কৰিছে মাজবাটৰ খৰামমখা গাঁও। ভুটীয়া নদীৰ সংহাৰী ৰূপৰ ফলত অঞ্চলটোত এক জটিল বান পৰিস্থিতিৰ সৃষ্টি হৈছে। পাহাৰীয়া ঢলে হঠাতে ভুটীয়া নদীৰ পানীৰ স্তৰ অভাৱনীয়ভাৱে বৃদ্ধি কৰাত খাৰমখা গাঁৱৰ বিস্তীৰ্ণ অঞ্চল মুহূৰ্ততে প্লাবিত হৈছে। বানৰ তীব্ৰ সোঁতে গাঁওখনৰ বহু পৰিয়ালৰ বাসগৃহত প্ৰৱেশ কৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নৈৰ এই হঠাৎ অহা ঢলে অঞ্চলটোৰ শস্য পথাৰৰ লগতে পথ যোগাযোগো বিচ্ছিন্ন কৰি পেলাইছে। পানীয়ে ঘৰ দুৱাৰ বুৰাই পেলোৱাৰ ফলত স্থানীয় ৰাইজ গৃহহীন হৈ পৰাৰ লগতে পশুধন আৰু সামগ্ৰী সুৰক্ষিত স্থানলৈ নিবলৈ হাবাথুৰি খাবলগীয়া হৈছে। হঠাতে অহা এই বানৰ ফলত লোকসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। অঞ্চলবাসীয়ে জিলা প্ৰশাসনক অতি শীঘ্ৰেই পৰিস্থিতিৰ বুজ লৈ আশ্ৰয় শিবিৰ স্থাপন আৰু সাহায্য সামগ্ৰী যোগান ধৰিবলৈ জৰুৰী আহ্বান জনাইছে। নলবাৰীৰ বৰক্ষেত্ৰীৰ দৌলাখালত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া। বৰক্ষেত্ৰীৰ লাৰকুছিত দৌলাখাল অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াই পুনৰ উদ্বেগৰ সৃষ্টি কৰিছে। নদীৰ সুঁতিৰ তীব্ৰ খহনীয়াৰ ফলত অঞ্চলবাসী আতংকৰ মাজত দিন কটাইছে। প্ৰতি বছৰে একেই সমস্যাই অঞ্চলবাসীক দুৰ্ভোগ ভোগাই আহিছে। খহনীয়া ৰোধৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰাৰ আহ্বান স্থানীয় লোকৰ। অসম চৰকাৰক এটা গুৰুত্বপূৰ্ণ এটা ভূমিকা মই ল'বলৈ অনুৰোধ কৰিছোঁ, আহ্বান কৰিছোঁ যে অসমত বানপানী হোৱাৰ মূল সমস্যা হৈছে আমাৰ যিবিলাক বিল আছিল, মৰা খুঁটি আছিল, মৰা নদী আছিল, সকলো মাৰ গৈছে। বিলবিলাকত মানুহে দখল কৰিছে, আপোনাৰ মৰা নদীবিলাকত দখল কৰিছে। এইবিলাক আৰু নতুনকৈ খণ্ডন কৰি কিনে ব্ৰহ্মপুত্ৰত সংযোগ কৰি, আৰু চৰকাৰে আজিৰ পৰা কিছু বছৰ আগতে এটা আঁচনি লৈছিলে, এটা অনুষ্ঠান এটা কৰিব লৈছিলে যে নমামি ব্ৰহ্মপুত্ৰ কৰি ব্ৰহ্মপুত্ৰটো যি খণ্ডন প্ৰক্ৰিয়া এটা হাতত লৈছিল, সেইটো কিন্তু স্থগিত কৰি কিনে এই যি বানপানী, এই বানপানীৰ সৃষ্টি হোৱা বুলি মই ভাবোঁ। কিহৰ কাৰণে? আজি পানী হোৱাৰ লগে লগে মানে পানীটো ডাইৰেক্ট আমাৰ ইয়াতে ব্লক হৈ আছে, ক'তো নাযায়। হোৱাৰ লগে লগে চাৰিওফালে মানে ফ্লাড হৈ কিনে মানুহবিলাকে হাৰাশাস্তি খাই আছে। সেইবাবে আমাৰ মৰা নদী, আপোনাৰ যিবিলাক বিল আছে, সকলো খান্দিব লাগে। অমিত শ্বাহ ডাঙৰীয়াই এটা কথা কৈছে যে পুখুৰী খান্দিম, 50টা পুখুৰী খান্দিব, পুখুৰী বজাই আহিব, পুখুৰীৰ পৰা আপোনাৰ পানীটো ওলাই নাযাব, মানুহখিনি সেই একে ধৰণৰ এই হাৰাশাস্তিৰ মুখামুখি হৈ থাকিব। সেইবাবে বিল আৰু মৰা নদীবিলাক খান্দি কিনে ব্ৰহ্মপুত্ৰৰ লগত সংযোগ কৰি ব্ৰহ্মপুত্ৰ বুৱতী নৈ হিচাপে একদম পূৰা আমাৰ অসমৰ পৰা ওলাই যোৱা এটা ছিষ্টেম কৰিব লাগে।
ধুবুৰী জিলাৰ বীৰসিং জাৰুৱা সমষ্টিৰ অন্তৰ্গত নিচিনপুৰ অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনেই নদীত বিলীন হৈ আছে বিঘাই বিঘাই কৃষিভূমি। খহনীয়াত 5টাকৈ পৰিয়ালে নিজৰ ঘৰ ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰিত হৈছে। আটাইতকৈ উদ্বেগজনক বিষয়টো হৈছে কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জলেশ্বৰ নিচিনপুৰ সংযোগী মথাউৰিও এতিয়া তীব্ৰ ভাবুকিৰ সন্মুখীন হৈছে। বৰ্তমান মথাউৰি আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজত দূৰত্ব মাত্ৰ 50 মিটাৰহে বাকী আছে। স্থানীয় ৰাজ্যৰ আশংকা, যদি এইদৰে খহনীয়া অব্যাহত থাকে তেন্তে মাত্ৰ 3-4 দিনৰ ভিতৰতে মথাউৰিটো নদীৰ গৰ্ভত বিলীন হোৱাৰ সম্ভাৱনা। মথাউৰি ছিঙিলে শতাধিক গাঁৱৰ বাসিন্দা ভয়ংকৰ বিপদৰ সন্মুখীন হোৱাৰ লগতে যাতায়াত বিঘ্নিত হ'ব। যি গৰাখহনীয়াৰ তাণ্ডৱ চলি আছে, সেই তাণ্ডৱত আমাৰ ইতিমধ্যে হাজাৰ হাজাৰ বিঘা খেতি নষ্ট কৰিলে। ইতিমধ্যে 4-5 ঘৰ পৰিয়াল উঠি গ'ল। সন্মুখত আৰু 50 ঘৰমান পৰিয়াল আছে। তেখেতৰো অৱস্থা খুবেই শোচনীয়, কিন্তু এখেতে ক'ত যাব, কি কৰিব, উপায়বিহীন হৈ আছে। আৰু লগতে কৈ আছোঁ, আমাৰ যিখন মাথাউৰি আছে, এই মাথাউৰি মাত্ৰ নদীৰ পৰা আমাৰ 50 মিটাৰমান দূৰত আছে। এই মাথাউৰিখন ছিঙিলে আমাৰ অৱস্থা এনেকুৱা হ'ব যে আমি যিটো গোৱালপাৰা ডিষ্ট্ৰিক্ট আৰু ধুবুৰী ডিষ্ট্ৰিক্টৰ যিটো সমন্বয়, আমাৰ বিচ্ছেদ হৈ যাব। ইফালে গোৱালপাৰা আৰু ধুবুৰীৰ সীমান্তৱৰ্তী অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়া। চপৰা চপৰে খহিছে লুইতৰ গৰা। ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে ঘৰ বাৰী খেতি পথাৰ। খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে কোটি টকীয়া জলেশ্বৰ নিচিনপুৰ সংযোগী মথাউৰিলৈ। গৰা খহনীয়া অব্যাহত থাকিলে ভয়ানক ভাবুকিৰ সন্মুখীন হ'ব প্ৰায় 70টা গাঁৱৰ ৰাইজে। বিচ্ছিন্ন হ'ব ধুবুৰী জিলা আৰু গোৱালপাৰা জিলা সংযোগী একমাত্ৰ মথাউৰি। এসপ্তাহ বা 10 দিন এনেকুৱা নদীৰ ভাঙন আৰম্ভ হয়, তেতিয়াহ'লে এই মথাউৰিখন বিচ্ছিন্ন হ'ব। আৰু এই মথাউৰিখন বিচ্ছিন্ন হোৱাৰ লগে লগে গোৱালপাৰা আৰু যিটো ধুবুৰী ডিষ্ট্ৰিক্টৰ যিটো সীমা, গোটেই গাঁওবিলাক বিচ্ছিন্ন হৈ যাব। আৰু ইয়াৰ ফলত অতি কমেও 100খন ৰেভিনিউ ভিলেজ, এইবিলাক মানুহ এফেক্টেড হ'ব, বানপানী হ'ব। আৰু এইবিলাক নদীৰ সোঁতত বহু গাঁও উঠি যোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে হাজাৰ হাজাৰ বিঘা খেতি নষ্ট কৰিলে। ইতিমধ্যে 4-5 ঘৰ পৰিয়াল উঠি গ'ল। সন্মুখত আৰু 50 ঘৰমান পৰিয়াল আছে। তেখেতৰো অৱস্থা খুবেই শোচনীয়, কিন্তু এখেতে ক'ত যাব, কি কৰিব, উপায়বিহীন হৈ আছে। একেদৰে নামনি মাজুলী চাৰিঘৰীয়াত অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে মাজুলী বিধায়ক ভুৱন গাম আৰু জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে। পৰিদৰ্শনৰ সময়ত ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু জলসম্পদ বিভাগক সমন্বয়েৰে খহনীয়া প্ৰতিৰোধৰ কাম আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে। ইতিমধ্যেই জলসম্পদ বিভাগে প্ৰাথমিকভাৱে RCC পাৰ্কিউপাইনৰ দ্বাৰা খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে। গৰাখহনীয়া 2-3 মাহৰ পৰা কণ্টিনিউ চলা নাই, কেতিয়াবা অলপ মাজে মাজে চলে। এই লগে লগে মই খবৰ পাই আহি যাওঁ, এইমতে কামবোৰ টেক আপ কৰিবলৈ দিওঁ। কাৰণ এইধৰণে এতিয়া মই দায়িত্ব দিছোঁ, আমাৰ জিলা প্ৰশাসন আহিছে, DC আৰু ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ আহিছে। আৰু যিবোৰ গৰাখহনীয়া, এই গৰাখহনীয়া এৰিয়াবোৰ, কাৰণ কিছুমান ব্ৰহ্মপুত্ৰ বৰ্ডে মেটেৰিয়েল ছাপ্লাই দিব আৰু ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টে চোৱা চিতা কৰিব। এইটো কোনো চিন্তা কৰিবলগীয়া নাই। ইমান গৰাখহনীয়া, ডাঙৰ গৰাখহনীয়া হোৱা নাই, যে অলপ ক'তবা হৈছে। আৰক্ষীৰ জালত ৰোগীৰ জীৱনক লৈ হেতালি খেলা ভুৱা চিকিৎসক। গোৱালপাৰা জিলাৰ ধূপধৰাত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ। হেকৰা নগৰবেৰা পথৰ SNB মেডিকেল নামৰ এখন ফাৰ্মাচীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ভুৱা চিকিৎসক নাৰায়ণ হাউদক। নিজকে স্বয়ম্ভূ চিকিৎসক হিচাপে ফাৰ্মাচীখনত দীৰ্ঘদিনে চলাই গৈছিল ৰোগীৰ চিকিৎসা। ধূপধৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ নাথৰ নেতৃত্বত অভিযান চলাই গ্ৰেপ্তাৰ কৰা হয় ভুৱা চিকিৎসকগৰাকীক। মধুমেহ, লিভাৰ, বিষ আৰু ছালৰ চিকিৎসা চলাই গৈছিল ভুৱা চিকিৎসকজনে। ভুৱা চিকিৎসক নাৰায়ণ দাসৰ ঘৰ ছয়গাঁও থানাৰ অন্তৰ্গত নতুন ঝাৰবাৰী গাঁৱত। ভুৱা চিকিৎসকজনৰ পৰা নথি পত্ৰৰ লগতে সা সামগ্ৰী জব্দ। বৰাগাঁৱৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাবহ পথ দুৰ্ঘটনা। এখন ট্ৰাক আৰু বলেৰো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু এজনৰ। মৃত লোকজন আছিল বলেৰো বাহনখনৰ আৰোহী। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজনক হাস্পতাললৈ প্ৰেৰণ। জালুকবাৰী অভিমুখী ট্ৰেকত এই ভয়ংকৰ পথ দুৰ্ঘটনা।
কৃত্ৰিম বানৰ কবলত জাগিৰোড নগৰ নিশাৰে পৰা হোৱা নেৰেনেপেৰা বৰষুণত জাগিৰোডত সৃষ্টি হৈছে কৃত্ৰিম বান কৃত্ৰিম বানৰ কবলত পৰিছে নিজৰাপাৰ মাৰ্কাংকুশি নখোলা পলাচুং শ্যামাপল্লী কিশোৰ ক্লাব আদি বিভিন্ন অঞ্চল বানত বুৰ গৈছে ঘৰ দুৱাৰ বাট পথৰ লগতে বিভিন্ন উপাসনাস্থলী হঠাতে হোৱা কৃত্ৰিম বানে বহুতৰে ঘৰ আৰু চোতালত সৃষ্টি কৰিছে একাঠু পৰ্যন্ত পলস কৃত্ৰিম বানে ক্ষতি সাধন কৰিছে বহু পৰিয়ালৰ উপযুক্ত আৰু বিজ্ঞানসন্মত নলা নথকাৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভুক্তভোগী ৰাইজে 1 ঘণ্টা বৰষুণত যদি মানুহখিনি জমৰ যাতনা ভুগিব লাগে গতিকে আমাৰ কাৰণে এইটো বৰ দুৰ্ভাগ্যজনক গতিকে আশা কৰোঁ আমাৰ স্থানীয় মন্ত্ৰী আছে তেখেতে ইয়াৰ এটা সুব্যৱস্থা কৰি তেখেতে নিজৰ তত্ত্বাৱধানত কেনেকৈ মানুহখিনি পানীৰ পৰা পৰিত্ৰাণ পাব পাৰে তাৰ এটা সুব্যৱস্থা কৰি দিলে জাগিৰোডবাসী অত্যন্ত সুবিধা হ'ব এইটো বছৰৰ চাগে আমাৰ 4বাৰ এই ঘটনাটো ঘটিলে গতিকে এইবাৰ এইটো কি আমি প্ৰতিবাৰে কি আমি এইটো মানে মানুহবিলাক কি আমাৰ ভুক্তভোগী হৈ থাকিব নেকি গতিকে আমাৰ মানে ল'ৰা ছোৱালী ওলাব নোৱাৰা হৈছে আমি ঘৰৰ পৰা ওলাব নোৱাৰা হৈছোঁ প্ৰতিটো ঘৰতে পানী সোমাই আছে গতিকে মই চৰকাৰৰ ওচৰত আমাৰ মন্ত্ৰী মহোদয়ৰ ওচৰত মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমাৰ কৃষক ক্লাব শ্যামাপল্লী বাসন্তী নগৰৰ অঞ্চলৰ হৈ পেলাই যাতে চৰকাৰে এইটো সুব্যৱস্থা কৰি দিয়ে মুখলধাৰ বৰষুণৰ বাবে কাৰ্বি পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে প্লাবিত কৰিছে কলিয়াবৰৰ ডিজু ভেলী চাহ বাগিচাৰ 23 নম্বৰ খণ্ড নেৰেনেপেৰা বৰষুণৰ ফলত হঠাৎ নামি অহা পাহাৰীয়া ঢলে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল পাহাৰীয়া ঢলৰ ফলত ডিজু নদী উফন্দি উঠাত সৃষ্টি হৈছে বান পৰিস্থিতিৰ হঠাৎ অহা বানত বুৰ গৈছে ডিজু ভেলী প্ৰাথমিক বিদ্যালয়ৰ কাষৰীয়া প্ৰায় 20টা পৰিয়ালৰ ঘৰ দুৱাৰ বিগত 2টা দিনে বানত বুৰ গৈছে কেইবাটা বাসগৃহ বাৰিষাৰ দ্বিতীয়টো বানত বিপদত পৰিছে স্থানীয় ৰাইজ বৰষুণ হ'লেই বৃদ্ধি হয় বানৰ প্ৰকোপ বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে কলিয়াবৰৰ ডিজুবেলি বাগিচাৰ 23 নম্বৰ লাইন বিগত প্ৰায় 10-15 দিন আগত এক বানপানীৰ কবলত পৰিছে এই অঞ্চলটো পিছত পানী সমানে শুকাল যদিও পুনৰ এতিয়া এই অঞ্চলটো বানৰ কবলত পৰিছে দেখুৱাইছো মই এই মুহূৰ্তত এনেদৰে বাসগৃহসমূহ পানীত ডুব গৈছে ডিজুবেলি চাহ বাগিচাৰ 23 নম্বৰ লাইন আৰু এনেদৰে এইসমূহ বাসগৃহ এতিয়াও পানীৰ তলত ডুব গৈছে এই ঘৰটোৰ গৰাকী আপোনাৰ ওচৰলৈ আহিছে কি নাম আপোনাৰ বাবুলাল চৰেন কেতিয়াবা পানীত আপোনাৰ ঘৰটো আছে মোৰ এইটো এতিয়া প্ৰায় আমি ইয়াত থকা 10 বছৰমান হৈ গ'ল এতিয়া পানীত কিমান দিন হৈ সোমাই আছে ঘৰটো এতিয়া ধৰক যে কালি ৰাতি পানীটো হৈছে কালি ৰাতি হোৱাৰ কাৰণে আৰু ৰাতিটো 4টামান বজাত পানী সোমাই গৈছিল ঘৰৰ ভিতৰত কিছুদিন আগত আকৌ এবাৰ পানী হৈছিল হৈছিলে যোৱা তেতিয়াও এনেকুৱাই ইয়াতকৈ বেছি হৈছিলে এইটো কিমান দিন আপোনালোকে শিবিৰত থাকিলে তেতিয়া আমি 5 দিন মান আছিলোঁ শিবিৰত থাকিব লাগে আকৌ আহিল ঘৰলৈ আকৌ পানী হৈছে এতিয়া আপোনাৰ ক'ত আছে আমি এতিয়াও স্কুলতে আছোঁ প্ৰশাসনৰ লোক এতিয়া আহিছে নাই অহা এতিয়ালৈকে দ্বিতীয়টো পানী হওঁতে প্ৰশাসনৰ লোক আহিছে নাই অহা খালি গাঁওবুঢ়া আহিছিলে তেওঁ চাই গ'লে এইখিনি ব্যৱস্থা কৰা নাই সাহায্যৰ ব্যৱস্থা একো কৰা নাই সাহায্যৰ তেনেকুৱা ব্যৱস্থা নাই খালি খোৱা খাদ্য দিছে 2 টাইমৰ এতিয়া ঘৰৰ বস্তু বাহিনীবোৰ কি হ'ল গৰুৰ বস্তু বাহিনীবোৰ বহুতেই পানী নষ্ট হ'ল বহুতখিনি ভাচি গ'ল এতিয়া পানীটো শুকালে ক'ত আছে নদীত গ'ল নেকি এতিয়াও ক'বই পৰা নাই পানীটো এই 23 নম্বৰ লাইনত কিমান মানুহৰ ঘৰ পানীত ডুবিছে এবাৰ এনেকুৱা 12-13 ঘৰ হ'ব পানীত ডুবিছে বৰষুণ দিলেতো আকৌ পানী হ'ব আকৌ মানে ইমান ফটককৈ ক'ব নোৱাৰোঁ যে আকৌ পানী হ'ব বুলি কিন্তু কেতিয়াবা ধৰক যে বেছিকৈ পানী হৈ গ'লে এনেকুৱা ভৰে আৰু নহ'লে আগততো আমি 10 বছৰ ধৰি ইয়াত আছোঁ তেনেকুৱা বানপানী হোৱা নাছিলে এইটো বছৰ ফাৰ্ষ্ট আমি পাইছোঁ এনেকুৱা বানপানী আগতে হোৱা নাছিলে কিয় হৈছে এবাৰ পানী ক'ৰ পৰা আহিছে এইটো পাহাৰৰ পৰা আহে পানীটো ৰঙা পানী কিয় ৰঙা পানী মানে পাহাৰত কিবা এটা ৰাস্তা বনা গৈ আছে সেইটো ৰাস্তা দি ধৰক যে এতিয়া পানী যিখিনি আমাৰ দুভাগ হৈ আছিলে এতিয়া এক ভাগতেই আহি আছে পানীটো বৰষুণ হ'লে পুনৰ হয়তো এই পানীৰ পৰিমাণ বা জলস্তৰ বা পাহাৰৰ পৰা বৈ অহা ঢলৰ পৰিমাণ কিন্তু বৃদ্ধি হ'ব বুলি তেওঁলোকে আশংকা কৰিছে সেয়েহে তেওঁলোকে এতিয়া কাষৰে এখন বিদ্যালয়ত আশ্ৰয় লৈছে প্ৰশাসনে আহিছে খোৱা বোৱাৰ ব্যৱস্থা কৰিছে বুলি তেওঁলোকে উল্লেখ কৰিছে কিন্তু এনেদৰে বছৰৰ দ্বিতীয়টো বানত প্লাবিত হৈছে কলিয়াবৰৰ এই ডিজু চাহ বাগিচা এই অঞ্চলৰ ৰাইজ
ইয়াৰ সৈতে সময় হ'ল দিনটোৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।